থানাত আহিছোঁ। বাবুটো তাৰমানে টিউশ্যনত 2টা বজাত আহিম বুলি ঘৰৰ পৰা ওলাইছি। পুঠিমাৰি টিউশ্যন কৰে। আহি পেলাই তাৰপিছত 2টা বজাত তাৰপিছত মই পল হ'লোঁ। ঘৰতো সেই 5টা 6টা বাজি গ'ল, ঘৰত যাই পোৱা নাই। নহ'লে মামাহঁতকো খবৰ দিলোঁ, আমাৰ বাবুটো আহি পোৱা নাই, ক'ত কি নে তাকাই গৈছে মামাক ঠাইত, সেইটো কথা ধৰিব পৰা নাই। খবৰ ল'লোঁ, তাকো বোলে তাৰ বাবুটো যোৱা নাই। দুলগ হৈ পেলাই একো গাহিল গম নাই। সেইকাৰণে মই আমাৰ সহায়তে বিচাৰিছোঁ আমি থানাত। সেইকাৰণে বোলো আকাশ প্ৰতিম কলিতা, বয়স 13 বছৰ, পাউনিয়াৰ একাডেমী। একেলগে নপঢ়ে, সি 4ত পঢ়ে, আমাৰ ই পুঠিমাৰিত। আহে বন্ধু আহিছে ঠিমাকৰ ল'ৰাই। 2:30 বা এটা চাৰিআলিত তাৰ টিউশ্যন থাকে। টিউশ্যন যাম বুলি ঘৰৰ পৰা ওলাই গৈছে। যাই আমি ভাবিছোঁ 6টাত টিউশ্যন শেষ হয়, কেতিয়াবা 5:30। আমি 6:30লৈ ভাবিছোঁ ভাবিছে অহা নাই। তাৰপিছত সি 7টাত ফোন কৰিছে। তাৰ মাহীৰ ল'ৰা এটা আছিল বামুণটোলা, সিও ক্লাছ 8 পাইছে, আমাৰ ই পাইছে 9। দুই লগালগি হৈছে। এইফালে কৈছে কি 7টা বজাৰ লগে লগে কৈছে যে আমাক আমি ঘৰ এৰি আহিলোঁ। এটা সিমানে আৰু তাৰপিছত আৰু মই বিচাৰি গ'লোঁ, পুঠিমাৰিলৈকে গ'লোঁ 7:30মান বজাত। বিচাৰি যাই একো গম নাপাই ইয়ালৈকে আহিছোঁ। তাৰ পৰা ইয়াত অহাৰ পিছত আকৌ একবাৰ ফোন কৰিছে অলপ আগতে, কৈছে যে আমি ৰাতিপুৱা যাম, ৰুমত আছোঁ। মই ফোন ক'ত আছা সোধাৰ লগে লগে চুইচ অফ কৰি দিছে। দুইজনে একে লগ, দুটা এটা হ'ল মাহীৰ ল'ৰা। আমাৰতো মোৰ লগত থাকে শ্ৰীধৰ ৰাজবংশী, আকৌ যিটো সি ক্লাছ 9ত পঢ়ে, আৰু যিটো মোৰ ভাগিন আৰু এটা বামুণটোলাৰ, তাৰ নাম হৈছে আকাশ প্ৰতিম কলিতা, সি ক্লাছ 8ত পঢ়ে। সি পঢ়ে পাউনিয়াৰ, আৰু আমাৰ ই পঢ়ে চিগমা পইণ্টত। এটাৰ বৰলেচাকণাত শ্ৰীধৰ, আৰু এটাৰ লেচাকণা। 2টামান বজাত মোৰ ল'ৰা শ্ৰীধৰ ৰাজবংশী টিউশ্যনত যাওঁ বুলি ওলাই আহিছিল। টিউশ্যনলৈ গ'ল। টিউশ্যনৰ পৰা আহি 6টামান বজাত পুঠিমাৰিত ফোন কৰিছে। সি ফোন কৰিবলৈ কৈছে যে দেউতা মই ঘৰলৈ নাযাওঁ, মই ওলাই আহিলোঁ। আৰু তাৰপৰা আৰু লগে লগে ফোনটো কাটি দিছে। আমি বহুত টাইম ফোন কৰিলোঁ, আমি চেষ্টা কৰিলোঁ, তাক নাপালোঁ। এতিয়া আমি আৰু উপায়হীন হয় থানাত আমি হেৰি ল'ব আহিছোঁ। শ্ৰীধৰ ৰাজবংশী, বয়স মাত্ৰ 14 বছৰ, ক্লাছ 9ত পঢ়ি আছে। বৰলেচাকণা গাঁও। মই এতিয়া এফআইআৰ দিলোঁ এখন। মই এতিয়া আহ্বান জনাইছোঁ যিকোনো প্ৰকাৰে যেন ল'ৰাটো মোৰ হাতত পাওঁ।